নমস্কাৰ অসমকে কাৰ্যকাৰী প্ৰস্তুত কৰি আমি এই উদ্বোধনী সভা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। লক্ষ্যহীনা বাইদেউ, লক্ষ্যহীনা দাস এগৰাকী শিক্ষাবিদী নহয় আৰু সু গায়িকা। নতুন প্ৰজন্মৰ বহুতে চাগে নাজানিব বা তেওঁলোকে গম নাপায় বাইদেৱে অসমীয়া সংগীত জগতক চহকী কৰি থৈ গৈছে। তাৰপিছতে আজি আমাৰ মাজত উপস্থিত আছে মোৰ অতি শ্ৰদ্ধা বিজু ফুকনক মই চিনাকি কৰি দিব বিচৰা নাই। বিজু ফুকনক আমি সকলোৱে চিনি পাওঁ। আজিকালি বিজুদা সুদূৰ মুম্বাইত থাকে, কিছুদিন আগতে মুম্বাইৰ পৰা ইয়ালৈকে আহিছে আৰু মই নিমন্ত্ৰণ জনাইছোঁ। বিজুদাই একে আশাৰে হ'ব বুলি কৈছে। আজি আমাৰ মাজত বিজুদা উপস্থিত হোৱাৰ কাৰণে আমি বিজুদালৈ অসম শিশু সাহিত্য নিয়াসৰ পৰা আন্তৰিক শ্ৰদ্ধা ধন্যবাদ জনাইছোঁ। আৰু গোটেই অসমীয়া বাদ্যযন্ত্ৰক লৈ তেওঁ যি ধৰণে এক বিপ্লৱ আনিছে অসমীয়া সংগীতত, তেওঁৰ বাঁহী শুনিলে আমি হিয়া আমাৰ হাত পৰি যায়। আপোনালোকে জানে প্ৰভাত সমাজ চিনেমাটো তেওঁ মানে সংগীত দিছে। তেওঁৰ এই জীয়ৰী তৰালী শৰ্মাই ৰাষ্ট্ৰীয় বঁটা আমালৈ কঢ়িয়াই আনি গৌৰৱ মানে অসমলৈ আনিছে। গতিকে আমাৰ সৌভাগ্য যে প্ৰভাত শৰ্মাদেৱ আমাৰ মাজত উপস্থিত আছে। এই গোটেই অনুষ্ঠানবিলাক আমি সম্পন্ন কৰিব নোৱাৰিলোহেঁতেন যদিহে আমাক ONGCয়ে মানে সহায় নকৰিলেহেঁতেন আৰ্থিকভাৱে। ONGCৰ আমাৰ বিষয়া প্ৰাঞ্জল দুৱৰা ডাঙৰীয়া, আমাৰ অসমৰ যুৱক, উৎসাহী উদ্যমী যুৱক, গুৱাহাটীত মুখ্য পদত আছে ONGCৰ প্ৰাঞ্জল দুৱৰা আমাৰ মাজত উপস্থিত আছে। আমি তেওঁক ধন্যবাদ জনাইছোঁ। আৰু ইয়াত গায়ক, আধুনিক গীতৰ গায়ক আৰু ইমান সুন্দৰ হাৰমনিয়াম বজায় জয়প্ৰকাশে। জয়প্ৰকাশৰ পৰা অলপ হাৰমনিয়াম শিকিছিলোঁ দুটা এটা। মই এখন কৈছোঁ যে সাহিত্য ন্যাসে মূলতঃ আমি ল'ৰা ছোৱালীৰ কাৰণে শিশু পুথি প্ৰকাশ কৰোঁ। শিশু সাহিত্য প্ৰায় 120খনতকৈ অধিক আমি শিশু পুথি ইতিমধ্যে প্ৰকাশ কৰিছোঁ। তাৰ ভিতৰত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ শিশু সাহিত্য সম্ভাৰ, ডক্টৰ বাণীকান্ত শৰ্মাৰ পঢ়াশলীয়া অভিধান যোৱাবাৰ আমি এইখন উন্মোচন কৰিছোঁ, ডক্টৰ হীৰেণ গোহাঁই কৰিছে। আমি এই কিতাপ এইবাৰ হিংসাৰ বিৰুদ্ধে আমি বিভিন্ন ধৰণৰ কম্পিটিশ্যন পাইছোঁ আৰু এইবাৰ আমি যোৱা 29 আৰু 30 আগষ্ট তাৰিখে শংকৰদেৱ কলাক্ষেত্ৰত অসম ভিত্তিক এখন শিশু নাট প্ৰতিযোগিতা পাতিছোঁ। প্ৰায় 40টা টিম হৈছিল। আমি 20টা টিম কেঞ্চেল কৰিবলগীয়া আছিল মানে সময়ৰ অৱস্থা দিবলৈ আমাৰ মৃত্যু পৰিচয় এজন শিশু নাটকৰ ভাল পৰিচালক আৰু আমাৰ 20টা টিম বিভিন্ন। তাৰপিছতে আমি ডিব্ৰুগড়ত গ্ল'বেল ৱাৰ্মিং লৈ দেশপ্ৰেমিক হ'ব। এইখন দেশেতো চীনে পাকিস্তানে আক্ৰমণ কৰিবই, আমাৰ যদি দেশপ্ৰেমৰ ভাৱনাই নাথাকে অন্তৰত। গতিকে দেশপ্ৰেমটো আপোনাৰ চামৰাত নাথাকে, তেজত থাকে। আৰু সেইকাৰণে
শিৱাজীয়ে তানাজীৰ হতুৱাই দেশপ্ৰেমৰ গীত গাই সিংহৰ বিজয় কৰিছিল। সেইকাৰণে দেশপ্ৰেমৰ গান যেতিয়া ভূপেন হাজৰিকাই গাই বুকু হমহম কৰে, আমাৰ লোম শিয়ৰিত হৈ উঠে। আৰু সেইকাৰণে মই এইসকল সংগীত পৰিচালকে মোক যথেষ্ট সহায় কৰিছে। আমাৰ বিশিষ্ট অতিথিসকল আহিছে, ল'ৰা ছোৱালী যাতে দেশপ্ৰেমৰ ভাৱনাৰে উদ্বুদ্ধ হয়। আজিকালি আকৌ দেশপ্ৰেম বুলি ক'লে এখন চিনেমা দেখো, চুনো গৌৰছে দুনিয়া আলু ঘূৰি নজান না সম্পেদ আলু চবচে আগে সংগী হিন্দুস্তানী বগা মানে খালী গালৈ নাচ মাৰিলে এইটো দেশপ্ৰেম নহয়। এই দেশপ্ৰেম নোহোৱাৰ কাৰণে আমাৰ এইটো অৱস্থা হৈছে। গতিকে নতুন প্ৰজন্ম, বিশেষকৈ আমাৰ এইসকল যিসকল মণিকীৰ ফটো ইয়াত দিছোঁ, লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুৰাম, ভূপেন হাজৰিকা, অম্বিকা গিৰি, চৌধুৰী পাৰ্বতী প্ৰসাদ বৰুৱা, চৈয়দুদ্দিন মালিক আৰু বহুত আছে। তেওঁসকলৰ শ্ৰদ্ধা জনাবলৈ আমি এইটো অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু শিশু সাহিত্য ন্যাসৰ পৰা প্ৰায় ৩০০ দেশপ্ৰেমমূলক গীতৰ এখন সংকলন আমি প্ৰকাশ কৰি উলিয়াম। আৰু গোটেই ৰাখি পাতিছোঁ, দেশপ্ৰেম মানে হত্যা আৰু হিংসা নহয়। বহুতে দেশপ্ৰেমৰ নামত নিষ্ঠুৰভাৱে যোৱাবাৰ ৩০ অক্টোবৰত যিবিলাক নিৰীহ মানুহ গোটেই অসমত মাৰিলে, আৰু সিদিনা হিমাজ্যোতিক জীৱৰ মানুহ মাৰিলে, তেওঁসকলৰ এই হত্যাৰ আমি বৰ্বৰতাৰ প্ৰতিবাদ কৰি তেওঁসকলৰ নিহতসকলৰ স্মৃতিত এই অনুষ্ঠান আমি অৰ্পণ কৰিছোঁ। গতিকে পুনৰ সমূহ ৰাইজক আমি শ্ৰদ্ধা জনাইছোঁ। মোৰ বন্ধুবৰ হিতেশ ডেকা ডাঙৰীয়া আমাৰ মাজত আছে, কেচিদাস কমাৰ্চ কলেজৰ অধ্যক্ষ, তেখেতক মঞ্চলৈ মই আমন্ত্ৰণ জনাইছোঁ। আপুনি মঞ্চলৈ হিতেশ ডেকা ডাঙৰীয়া, তেখেতেও ল'ৰা ছোৱালীৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে যথেষ্ট কাম কৰি আছে। গতিকে হিতেশ ডেকা ডাঙৰীয়াক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু ইয়াৰ পিছত আমাৰ মৃদুল আমি কোনোবা দেখোঁ এতিয়া অকণমান সময়ৰ কাৰণে নতুন সেৱাই যে আমাৰোতো যথেষ্টখিনি গীত আছে, যিখিনি আমাক সময়ে সময়ে চকুৰ পানী উলিয়াই দিয়ে। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে দেশপ্ৰেমৰ যিটো আধাৰ, যিহৰ ভিত্তিত এই গানবিলাক লিখা হৈছে, সেইখিনি সময়ত আটাইতকৈ গুণী জ্ঞানী ব্যক্তিসকলে যি ধ্যান ধাৰণা লৈ এই দেশপ্ৰেমমূলক গীত ৰচনা কৰিছিল, কিমান গভীৰভাৱে জাতিটোক ভাল পাইছিল, কিমান গভীৰভাৱে মানুহৰ জাতনাৰ কথা বুজিছিল, সেই গোটেই মানুহৰ মন প্ৰাণ চুই যাব পৰাকৈ ইমান সুন্দৰকৈ ৰচনা কৰা এই গীতবিলাক আমাৰ অসমত, অসম দেশত বসবাস কৰা প্ৰত্যেক জনগোষ্ঠী পাহাৰে ভৈয়ামে সকলোৱে একেলগে গ্ৰহণ কৰিছে। কিন্তু সেই গীতবিলাক যেন আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে। আজি ইয়ালৈ অহাৰ আগতে ময়ে ভাবিছোঁ যে মোৰ কিটা গান মনত আছে, মই কোনকেইটা মানে দেশপ্ৰেমমূলক গীত মোৰ ভালকৈ মনত আছে। মই বহুত হাত দি কৈছোঁ, মোৰ গোটেইখিনি গান একেবাৰে মনত মই নাজানো। মই তেতিয়া ভাবিছোঁ যে মোৰ কি যোগ্যতা আছে তাত গৈ পেলাই মই ভাষণ দিয়া, কিন্তু মোৰ জানিবৰ ইচ্ছা কৰিছে, মই উৎসাহখিনি চাবৰ ইচ্ছা কৰিছে যে এই শিশু ন্যাসে পতা এই যিটো উদ্দেশ্য কৰিছে তাত কিমান মানুহ অনুপ্ৰাণিত হ'ব আৰু কিমান মই ল'ৰা ছোৱালীৰ মাজত মানে এই বস্তুখিনি দেখিম। আচলতে কি চৰ্চাটো, সংগীতৰ চৰ্চাটো আমাৰ অসমত লাহে লাহে কমি যোৱা যেন লাগিছে। যিখিনি কষ্ট আজি নন্দ বেনাৰ্জীয়ে কৰে, তেওঁ অলপ আগতে কৈছে, ৰাতিপুৱা 6টা বজাৰ পৰা দৈনন্দিন জীৱনৰ কামৰ লগতে এচামক শিক্ষা দিয়াই তেওঁৰ কৰ্তব্য। বা সংগীতাহঁতে যেতিয়াৰ পৰা গান শিকিছে, ক্লাছিকেল কেনেকৈ এটা স্তৰলৈ তেওঁলোক উঠিছে। মই এটা কথাই ক'ব খোজোঁ, নেশ্যনেল যিকোনো স্তৰত আমাৰ ল'ৰা ছোৱালীয়ে ভাল কিবা এটা কৰিলে যিসকল বাহিৰত থাকে তেওঁলোকে উপলব্ধি কৰে, তেওঁলোকৰ অন্তৰাত্মা চুই যায়
আজি চাৰেগামা সংগীতৰ অনুষ্ঠান বা যিকোনো য'ত অসমৰ শিল্পীয়ে যিখিনি পাৰফৰ্ম কৰিছে চাই উঠি ইমান ভাল লাগে, কৈ ভাল লাগে। কিন্তু সেই সংখ্যাবিলাক অলপ কমি আছে। কিয় যে আজিৰ দিনত, আজিৰ পৰিৱেশত যি ধৰণৰ সংগীত সাধনা কৰিব লাগিছিল, যি ধৰণে অন্যান্য দিশত শাৰীৰিক দেহ চৰ্চা যিটো ধৰণে কৰিব লাগিছিল, যেনেধৰণে ক্ৰিকেট খেলিব লাগিছিল, ফুটবল খেলিব লাগিছিল, ক্ৰীড়া জগতৰ প্ৰত্যেকটো খেলৰ মানে যিটো এটা অনুশীলন আৰু এটা নিজৰ উদ্দেশ্য ধৰণে যিটো কাম হ'ব লাগিছিল, সেইটো কিন্তু প্ৰায় অভাৱ হৈ আছে। আমাৰ যিয়েই হৈ নাথাকক, অসমত যিয়েই নহওক, যিকোনো বাতাবৰণতে নিজৰ কামখিনি, যিটো এইটো এটা নিজৰ কাম, যেনেকৈ ভাত খাব লাগে, যেনেকৈ চাহ খাব লাগে, যেনেকৈ স্কুলৰ পঢ়া কিতাপ পঢ়িব লাগে, ঠিক তেনেকৈ বাকীখিনি এক্টিভিটিজ কৰি যাবৰ কাৰণে কাকো বেলেগে কোনো বঢ়াই দিব নালাগে। আৰু তেতিয়াহে আমি আচলতে আমাৰ জাতিটো, আমাৰ ইয়াত বসবাস কৰা মানুহখিনিৰ মনৰ কথা বুজিব পাৰিম, আৰু তেতিয়া আমি উপলব্ধি কৰিম যে আমাৰ দেশৰ প্ৰতি থকা কৰ্তব্যৰ কথা। আৰু যদি এতিয়া এইটো সময়ত যদি আমি অন্যান্য দিশৰ কথা ভাবি, পৰিৱেশৰ কথা ভাবি পেলাই যদি আমি সময় নষ্ট কৰোঁ, তেতিয়াহ'লে পৰিৱেশ আৰু বেয়া হৈ যাব। গতিকে পৰিৱেশটো জীয়াই ৰাখিবৰ কাৰণে আমাক কিছুমান এক্টিভিটিজ লাগে। তাৰ ভিতৰত আজি এইটো এটা মই অভাৱনীয় প্ৰচেষ্টা বুলি কৈছোঁ যে দেশপ্ৰেমমূলক গীত, বিশেষকৈ পাৰ হৈ যোৱা যুগৰ যিখিনি চিন্তাবিদে যেনেকৈ এটা গীত ৰচনা কৰিছিল, সেই পৰিৱেশ পাইছিল, তেনেকুৱা পৰিৱেশ এটা এনেকুৱা ধৰণৰ কম্পিটিশ্যনৰ মাজেদি আকৌ গঢ় দিব বুলি মই ভাবোঁ। মই বিশেষ সংগীতৰ বিষয়ে নজনা মানুহ, চাৰেগামা পাধানিসা আছে বুলি জানো, তাতকৈ মই আৰু আগবাঢ়ি মই কথা কোৱা অনুচিত। মোৰ জ্ঞানৰ পৰিধি এই ক্ষেত্ৰত এটাইতকৈ ন্যূনতম, আৰু গতিকে মই এই বিষয়ে নকওঁ। কিন্তু পৰিৱেশসকলক কওঁ যে প্ৰথম, দ্বিতীয় আৰু তৃতীয় হোৱাটোৱে জীৱনৰ উদ্দেশ্য কেতিয়াও হ'ব নোৱাৰে। ইয়াত পাৰ্টিচিপেট কৰাটোৱে ডাঙৰ কথা, আৰু ইয়াৰ পৰা কি শিকিব পাৰি সেইটোহে ডাঙৰ কথা। ইয়াত জ্ঞান সমৃদ্ধ ডক্টৰ বাইদেউ আছে, আমাৰ প্ৰভাত শৰ্মা ডাঙৰীয়া আছে, আৰু বিশিষ্ট শিল্পীসকল আছে। গতিকে এইসকলৰ মানে ওচৰ চাপিলে, এইসকলৰ লগত মত আদান প্ৰদান কৰিলে বহু জ্ঞান পাব। এতিয়াৰ দিনত স্কুলৰ আধা সংখ্যক স্কুলৰ ছাত্ৰ ছাত্ৰীক বিষ্ণুৰাভা, মণিকৰ্মা, জ্যোতিপ্ৰসাদ আগৰৱালা এইবিলাকৰ যদি বিষয়ে সোধা যায়, হয়তো বহুত জেগাত আমি উজুতি খাব লাগে। কিয়? জ্যোতিপ্ৰসাদ আগৰৱালা বিষয়ে যদি সোধা যায়, হয়তো ভূপেন হাজৰিকাৰ কথা নাম শুনিছে, ভূপেন হাজৰিকাৰ কথা জানিছে, কিন্তু বহুত বৰঞ্জী শিল্পীৰ কথা সুধিলে অলপ অসুবিধা। মই জানো এই জ্ঞানটো দিব পৰা এতিয়াও হোৱা নাই। মই দৃঢ়তাৰে বিশ্বাস কৰোঁ এই কথাটো যে এইটো শিক্ষাৰ ক্ষেত্ৰত সমাজখনৰ যিটো নিম্নগামী এটা পৰিৱেশ হৈছে, তাৰ প্ৰভাৱ পৰিছে ল'ৰা ছোৱালীৰ ওপৰত। অকল স্কুললৈ গৈ নিজে পঢ়ি পাছ কৰি ভাল নম্বৰ পাই বেলেগ এটা স্কুললৈ যাব, আকৌ বেলেগ এটা স্তৰলৈ যাব, সেইটোৱে উদ্দেশ্য যদি হয়, মাক বাপেকে শিক্ষা দিয়াৰ ক্ষেত্ৰতো সেইটো গণ্ডগোল কৰিছে। গতিকে এইবোৰ কথা বহুত আছে, মই বেছি সময় নলওঁ। সকলোকে মোৰ শুভেচ্ছা থাকিল, আৰু ভাবোঁ যে ইয়াত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰতিযোগীয়ে ইয়াৰ এই কম্পিটিশ্যনটোৰ জৰিয়তে নিজে যথেষ্টখিনি কথা জানিব, ভালকৈ বুজিব, আৰু প্ৰত্যেককে মোৰ মৰম আশীষ দি মই মোৰ ভূপনদেৱ সকলোখিনি গণ্যমান্য আপোনালোক ৰাইজ, আগত বহি থকা বিচাৰক মণ্ডলী, আৰু আজি এই প্ৰতিযোগিতাত যোগদান কৰা সকলোখিনি ছাত্ৰ ছাত্ৰী। এই প্ৰতিযোগিতা শিশুৰ
দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতা। দেশপ্ৰেমমূলক গীত বুলি কওঁতে মোৰ অন্তৰত এটা কথা বাজে। আজিকালিৰ গীতমাত, বৰ্তমানৰ যিখিনি গীতমাত, যি গীতেই হওক, অসমীয়া গীতেই হওক, হিন্দী গীতেই হওক, বঙালী গীতেই হওক, তামিল গীতেই হওক, তেলেগু গীতেই হওক, এই গীতসমূহ আগৰ ৰূপতকৈ এতিয়া পৰিৱৰ্তন হৈছে। পৰিৱৰ্তন হৈ কি হৈছে যে আমি এটা চাঞ্চল্য মনৰ মাজত আমি সোমাই পৰিছোঁ। তাৰে ফলত আমাৰ ল'ৰা ছোৱালীবিলাকে হাই হুল্লা থকা সংগীত, বেছি বাদ্যযন্ত্ৰ থকা, পাশ্চাত্য ইনষ্ট্ৰুমেণ্ট থকা, বেছি এইবিলাকত আমি বেছি মনোযোগ দিছোঁ। ফলত আমি কোনফালে গৈছোঁ, মই ঠিক সংগীতৰ কথাহে কৈছোঁ, আমি কোনফালে গৈছোঁ এইটো আমাৰ নিজৰো ধাৰণা নাই, ল'ৰা ছোৱালীখিনিৰো ধাৰণা নাই। তাৰমানে যিফালে বাট মুকলি, যিফালে এটা সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ দিশ, আমি সেইফালে যাওঁ, কিন্তু সেইটো নহয়। এইখন ঠাই বহুতখিনি কাম কৰিছে, আগতে কেইটামান এনে অনুষ্ঠান কৰিছে আৰু কৰিব নৱেম্বৰত। আজিৰ অনুষ্ঠান দেশপ্ৰেমমূলক গীত। দেশপ্ৰেমমূলক গীত আগৰ স্ৰষ্টাসকলে, গীতিকাৰসকলে যিভাৱে তৈয়াৰ কৰিছিল, দেশক ভাল পোৱা গীত, দেশপ্ৰেমমূলক, দেশক ভাল পোৱা গীত। কেনেকৈ দেশক ভাল পায়, তেওঁলোকে কিমান গভীৰভাৱে দেশক ভাল পাইছিল, এই বস্তুটো যদি আমাৰ ল'ৰা ছোৱালী নিশিকে বা আমি গাৰ্জেনে নিশিকাওঁ, তেনেহ'লে আগতে নিজক ভাল পাব লাগিব, বন্ধু বান্ধৱক ভাল পাব লাগিব। এনে ভাল পোৱাৰ অৰ্থ কি, তাৰ দ্বাৰা কি হ'ব? নিজক ভাল পাব, দেশক ভাল পাব, তহক ভাল পাব, তেওঁক ভাল পাব, তাক ভাল পাব, মোক ভাল পাব। এই কথাখিনি ভাল পোৱা কথাখিনি তাৰ ভিতৰতে আমাৰ দেশপ্ৰেম, দেশক ভাল পোৱা বস্তুটো সোমাই আছে। গীত মাতৰ ভিতৰতে আকৌ তাৰ বিশিষ্ট এটা গীতৰ বিশিষ্ট যে তেওঁ কিয় লিখিছিল, এই গীত কি ধৰণে লিখিছিল, কি কাৰণত লিখিছিল, ইয়াৰ সুৰটো কেনেকুৱা, এই সুৰটো এনেকুৱা নহয়, এনেকুৱা কিয় কৰে, তাতে আৰু বিভিন্ন অংগ লৈ যাব। এটা গীততে আমাৰ হেৰিবিলাকে, আমাৰ বিচাৰকসকলে জানিব যে এটা গীতকে আমি গোৱাৰ পিছত তাক যদি বিশ্লেষণ কৰা যায়, তাতে এটা সুৰতে আৰু 10টা সুৰ ওলাই যাব সেই গীতটোতে। আৰু সি কিয় ওলাব, কি অৰ্থত কৰিছিলে, এইবিলাক কথা এটা মহা জ্ঞানৰ ভাণ্ডাৰ। মোৰ সেই জ্ঞানৰ ভাণ্ডাৰ মই নহয়, মই সেই জ্ঞান থকা মানুহ নহয়, কিন্তু ল'ৰা ছোৱালীক আমি সেইখিনি আমাৰ গাৰ্জেনৰ পৰা আমাক এতিয়া শিকাবৰ হ'ল, দেশক ভাল পাব, দেশক ভাল পাব শিকাবৰ হ'ল। আৰু সেইকাৰণে দেশপ্ৰেমমূলক গীত মই কৈছোঁ যে আগৰ পুৰণীয়া গীতবোৰ সলনি হোৱা বুলি কৈছোঁ, বহুত সেইবিলাকতো আছেই। সেইবিলাকক বাহিৰে আমাৰ অসমৰ মাটিৰ সুৰ যিখিনি হেৰাই গৈছে, আগতে হেৰাই যাব খুজিছে, সেইখিনি সুৰ, যিখিনি বাদ্যযন্ত্ৰ হেৰাই যাব খুজিছে, সেই বাদ্যযন্ত্ৰখিনি, তাৰ সুৰখিনি, তাৰ সাধনাখিনি আগতে কেনেকৈ কৰিছিল, এতিয়া কেনেকৈ কৰিছিলে, এইবিলাক কথা তেওঁলোকক এটা বুজ দিলেহে তেওঁলোকে এইটো আগবাঢ়িব পাৰিব। গতিকে আমাৰ অসমত যিখিনি থলুৱা বাদ্যযন্ত্ৰ আছে, ভাৰতবৰ্ষৰ কোনো ষ্টেটত কৰি কম নহয়, কি বেছিহে বৰঞ্চ। এইটো কি বেছি, আৰু কি বেছি ইনষ্ট্ৰুমেণ্ট আছে, আৰু কি থলুৱা বাদ্যযন্ত্ৰ আছে। আমি যে পাশ্চাত্য ইনষ্ট্ৰুমেণ্ট অমুকটো ভাল পাওঁ বেছি, তমুকটো ভাল পাওঁ বেছি, আমাৰ কালিটো, আমাৰ গগনাটো, আমাৰ পেঁপাটোত কেইটামান সুৰ উঠে অসমৰ বিহুৰ সময়ত, বিহুত বজায়, আৰু বাকী সুৰবোৰ কিয় নুঠে সেই ইনষ্ট্ৰুমেণ্টৰ। এইবিলাক অলপমান চিন্তা কৰি চাই মেলি গোটেই কথাখিনি আমাৰ শিশুৰ মাজত আমি আমাৰ অভিভাৱকসকলে, সমাজে, ৰাইজে তেওঁলোকৰ মাজত আনিব লাগে। আৰু তাৰে এটা সাধাৰণ আৰ্হি হিচাপে
এই কম্পিটিশ্যন দেশক বহুত আগতে নিজে নিজে তেওঁলোকৰ মনৰ মাজত সেই প্ৰবোধটো সেই মনটো আনি দিব লাগে কৈ দেশপ্ৰেমমূলক গোৱাটো কি দেশপ্ৰেম হ'ল এইটো প্ৰত্যেকে এইটো কথা বুজিব লাগিব এনে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰ সাহস তুমি হেৰুৱাবা কি মানুহ যদিহে নহয় মানুহ দানৱ তাহানিও নহয় মানুহ যদি দানৱ তাহানি বা হয় মানুহ লাজ পাব কোনেনো কোৱা সমনীয়া ইয়াত কি কৈছে কেনেধৰণে কৈছে এইটো ঠিক দেশপ্ৰেম নহয় এইটো নিজৰ ভিতৰতে এটা সহানুভূতি এটা বেয়া গতিকে মই কি কৈছোঁ নিজেই নাজানো মই ইমান কথা কোৱা মানুহ নহয় মই অলপ গান বাজনা কৰা মানুহ কিঞ্চিত যি নহওক আজিৰ এই সভাখন মোৰ এয়ে ভাল লাগিছে যে সৰু সৰু 100ৰো ওপৰ কেণ্ডিডেটে ইয়াত জইন কৰিছে তেওঁলোকে দেশপ্ৰেমমূলক গীত গাব আৰু আমাৰ বিচাৰকসকলে বিচাৰ কৰিব গতিকে এইটো এটা উন্নতিমূলক কথা তেওঁলোকে জানিব পাৰিব আৰু প্ৰত্যেকে বেলেগ বেলেগ গীত গাব বহুত যিমান কেণ্ডিডেট সিমানে হয়তো একোটা গীতকে কোনোবাই দুটা কেণ্ডিডেটে গাব এটা গীতকে এনেকৈ মিনিমাম এইটো 100 গীতৰ প্ৰচাৰো হ'ব আৰু শিকিব ইটোৱে সিটো শিকিব সিটোৰ পৰা ইটোৱে শিকিব সিটোৰ পৰা এটা উন্নতিমূলক গতিকে মই বেছি কথা নকওঁ মই ইমান কথা ক'ব জনা মানুহ নহয় মই বৰ ভাল পাইছোঁ যে এই কম্পিটিশ্যনটো হওক ইয়াৰ দ্বাৰাই আমাৰ উপকাৰ হ'ব আৰু ল'ৰা ছোৱালী দেশপ্ৰেমমূলক বস্তুটোৱে অন্তত কি জানে আমাৰ বহুতে বস্তুটো ছাবজেক্টটোৱে নাজানে কিন্তু এই সভাৰ দ্বাৰাই এই কম্পিটিশ্যনৰ দ্বাৰাই তেওঁলোকে দেশপ্ৰেম কি দেশপ্ৰেমমূলক গীত কি তাৰ সুৰবিলাক কেনেকুৱা কিয় এনেকুৱা সুৰ এনেকুৱা নহয় এনেকুৱা কিয় নহয় এই কথাখিনি বিবেচনা কৰিব তেওঁলোকৰ উন্নতি হ'ব মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে হ'লেও আমাৰ যিখিনি কম্পিউটাৰ প্ৰতিযোগী সকলোৰে উন্নতি কামনা কৰিছোঁ আৰু আমি নিজে এটা ষ্টেণ্ড ধৰি থাকিলেহে আমাৰ দেশৰ দশৰ তেওঁ তাৰ লোকৰ সকলোৰে আমি উন্নতি হ'ব আৰু আমি আগলৈ যাব পাৰিম নমস্কাৰ প্ৰমুখ্যে সমূহ কৰ্মকৰ্তা ইয়াৰ মঞ্চত উপবিষ্ট বিশেষভাৱে নিমন্ত্ৰিত ব্যক্তিসকল বিচাৰকসকল প্ৰতিযোগীসকল আৰু দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতালৈ দৰ্শক হিচাপে অহা সুধীবৃন্দ মই সদৌতিলৈকে মোৰ বিনম্ৰ শ্ৰদ্ধা প্ৰীতি সম্ভাষণ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসম শিশু সাহিত্য ন্যাসে ইয়াৰ আগতে আপোনালোকক তেখেতসকলে যিবিলাক শিশু সাহিত্যৰ ক্ষেত্ৰত যিখিনি অৱদান দিছে সেই বিষয়ে কৈছে গতিকে সেইখিনিও আজি গম পাই মই খুবেই ভাল লাগিছে বিশেষকৈ মই তেওঁলোকক অভিনন্দন দিব খুজিছোঁ এইকাৰণেই যে যিটো উদ্যোগ তেওঁলোকে আজি লৈছে এইটো অত্যন্ত প্ৰয়োজনীয় অত্যন্ত প্ৰাসংগিক আৰু অত্যন্ত প্ৰশংসনীয় এক উদ্যোগ বুলি মই ক'ব খোজোঁ প্ৰয়োজনীয় এইকাৰণে যে আজি দেশাত্মবোধৰ খুবেই অভাৱ ঘটিছে আৰু জনগণৰ মাজত ইয়াত এটা জাগৰণ অনাৰ খুবেই প্ৰয়োজন হৈ পৰিছে সেইকাৰণে মই ক'ব খুজিছোঁ যে অত্যন্ত প্ৰাসংগিক আৰু প্ৰশংসনীয় কাৰণ আজি আমাৰ সন্মুখত মই বেছি দীঘলীয়া নকৰোঁ কিন্তু চমুকেই ক'ম আজি আমাৰ সন্মুখত আমি কি দেখিবলৈ পাইছোঁ আমাৰ এই সময় অত্যন্ত দুঃসময় আমি দেখিছোঁ সংঘৰ্ষ হত্যা খুন জখম লুণ্ঠন নিষ্পেষণ নিৰ্যাতন অপহৰণ এইবিলাক আমাৰ সন্মুখত ঘটিছে কি কাৰণে আজি ৰাতিপুৱা দৈনিক যিখন বাতৰি কাকত তাতো দেখিছোঁ ৰাজপথতে এইবিলাক
সংঘটিত হৈছে, মানুহক হত্যা কৰা হৈছে। গতিকে মোৰ যিটো অনুভৱ যে এইবিলাক হৈছে দুষ্কৃতিৰ প্ৰাবল্যৰ কাৰণে। আজি মানুহৰ মনত দুষ্কৃতিৰ, হিংসা, লোভ সেইবিলাক ইমান বেছি প্ৰবল হৈ পৰিছে যে আমাৰ যিবিলাক সুন্দৰ সুন্দৰ অতি ভাল ভাল যিবিলাক মানৱীয় গুণ অৰ্থাৎ সংস্কৃতিৰ খুবেই অভাৱ ঘটিছে। আৰু সেইকাৰণে আজি আমাৰ সন্মুখত আমি এই ভয়ংকৰ ভয়ংকৰ ঘটনাবিলাক দেখিবলৈ পাইছোঁ। আজি দেশাত্মবোধ একেবাৰে অন্তৰ্হিত হৈছে। আমাৰ পূৰ্বপুৰুষসকলৰ আমি যদি ইতিহাসৰ পাত লুটিয়াই চাওঁ, যদি সংস্কৃতিৰ ইতিহাস এবাৰ পঢ়ি চাওঁ, তাত দেখিবলৈ পাওঁ যে আমাৰ পূৰ্বপুৰুষসকলে কিমান দেশক কেনেকৈ ভাল পাইছিল, কেনেকৈ তেওঁলোকে হাঁহি হাঁহি ফাঁচী কাঠলৈ গৈছিল, কেনেকৈ তেওঁলোকে হাঁহি হাঁহি নিজৰ ব্যক্তি স্বাৰ্থক বিসৰ্জন দি দেশৰ কাৰণে আত্মবলিদান দিছিল। ইয়াৰ মূল কাৰণ হ'ল স্বদেশ প্ৰেম। দেশক তেওঁলোকে ভাল পাইছিল আৰু এই ভাল পোৱাৰ কাৰণে তেওঁলোকে সংগীতক এক অমোঘ অস্ত্ৰ হিচাপে লৈছিল জনজাগৰণৰ কাৰণে, মানুহক জগাই তুলিবৰ কাৰণে। সেইকাৰণে আমি দেখা পাওঁ যে বিভিন্ন পৰ্যায়ত বিভিন্নজনে বিভিন্ন আন্দোলন, বিভিন্ন সংঘৰ্ষৰ সময়ত তেওঁলোকে সুন্দৰ সুন্দৰ গীত ৰচনা কৰি সেই গীতেৰে মানুহক উদ্বুদ্ধ কৰি তুলিছিল। অৰ্থাৎ তেওঁলোকে সংস্কৃতিক সাৰথি কৰি লৈছিল, সংস্কৃতিক অস্ত্ৰ কৰি লৈছিল। বন্দুক নহয়, গান নহয়, গান। কাৰণ সংগীতে গানে সকলোৰে অন্তৰ স্পৰ্শ কৰিব পাৰে। সেইকাৰণে তেওঁলোকে সুন্দৰ সুন্দৰ ৰচনাৰে এই গীতবিলাক ৰচনা কৰি তাত সুৰ সংযোজনা কৰিছিল। আৰু এইবিলাকে সমবেত কণ্ঠত, কেতিয়াবা একক কণ্ঠত আৰু বেছিভাগ সময়তে তেওঁলোকে সমবেত কণ্ঠত গাই এটা জনজাগৰণ আনিবলৈ, মানুহক উদ্বুদ্ধ কৰিবলৈ, দেশৰ কাৰণে আত্মবলিদান দিবলৈ, হাঁহি হাঁহি ফাঁচীৰ কাঠলৈ আগবাঢ়িবলৈ তেওঁলোকক অনুপ্ৰেৰণা যোগাইছিল। কিন্তু কি হ'ল, সেই ৰামো নাই, অযোধ্যাও নাই। এতিয়া আমি দেশৰ কথা নাভাবোঁ। জননী জন্মভূমিষ্ঠ স্বৰ্গাদপি গৰীয়সী বুলি আমাৰ পূৰ্বপুৰুষে কৈ গৈছে। কিন্তু এতিয়া আমি দেশ নহয়, দেশ মোৰ নিজৰ স্বাৰ্থ সকলোৰে ওপৰত। গতিকে এইবিলাকেই দুষ্কৃতিৰ প্ৰভাৱ। মই এটা কথাই ক'ব খুজিছোঁ, ক'লেতো বহুত কথা ক'ব পাৰি, কিন্তু মই গোটেইখিনিকে সামৰি পেলাই এটা কথাই ক'ব খুজিছোঁ যে আজি দুষ্কৃতিৰ প্ৰাবল্যই আমাক সকলোকে গ্ৰাস কৰিছে। আমাৰ মানুহৰ মনত এক প্ৰদূষণৰ সৃষ্টি কৰিছে। আমাৰ যিটো পৰিৱেশ প্ৰদূষণ, এনভাইৰনমেণ্টেল পলিউশ্যন, তাৰ দ্বাৰা আমাৰ স্বাস্থ্যৰ হানি হয়। কিন্তু দুষ্কৃতিৰ প্ৰাবল্যৰ ফলত মানুহৰ মনে মনে যি প্ৰদূষণ হয়, সেই প্ৰদূষণে কিন্তু এটা জাতি, এখন দেশ, এখন সমাজ ধ্বংস কৰিব পাৰে। সেয়েহে আজি শিশু ন্যাসে যিটো উদ্যোগ লৈছে, মই এইটো খুব অন্তৰে সৈতে প্ৰশংসা কৰিছোঁ। আৰু মই আশা কৰিছোঁ যে তেওঁলোকে আজি যিটো আদৰ্শ দেখুৱালে, এইটো আমাৰ অন্য সাংস্কৃতিক অনুষ্ঠানবিলাকে বা আমাৰ শিক্ষানুষ্ঠানবিলাকে এইটো ল'ব, টেক আপ কৰিব। আৰু আমাৰ এই নতুন প্ৰজন্মৰ মাজত দেশাত্মবোধটো যাতে সংগীতৰ মাজেদি আমি জগাই তুলিব পাৰোঁ, তাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিব। অন্য একোৱেই মানুহক স্পৰ্শ কৰিব নোৱাৰে যিমান সংগীতে পাৰে। গতিকে এই দেশাত্মবোধৰ মন্ত্ৰেৰে আমাৰ নতুন প্ৰজন্ম, যিসকল আমাৰ ভৱিষ্যতৰ নিয়ন্তা হ'ব, তেওঁলোকক উদ্বুদ্ধ কৰিবলৈ এনেকুৱা প্ৰচেষ্টা খুবেই দৰকাৰ। গতিকে মই অসম শিশু সাহিত্য ন্যাসক অন্তৰে সৈতে অভিনন্দন জনাইছোঁ। দ্বিতীয়তে মই প্ৰতিযোগীসকলক
যে তেওঁলোকে আজি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, কিছুমানে প্ৰাইজ পাব, কিছুমানে নাপাব, কিন্তু এইটো খুব বেছি প্ৰয়োজনীয় কথা নহয়। তোমালোকে যে অংশগ্ৰহণ কৰিছা সেইটোহে বেছি দৰকাৰ। কিন্তু আজি গীত গাই পেলাই উভতি যাব সেই কথাটো ঠিক নহয়। এই প্ৰচেষ্টা যাতে তোমালোকৰ জীৱনতো অব্যাহত থাকে, এটা যাতে কণ্টিনিউৱাছ প্ৰচেছ হয়। আজি গানটো গালা, কি কথা, কি সুৰ, কি মানে প্ৰাইজৰ কাৰণে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি গুচি গ'লা, কাইলৈ পাহৰি গ'লা, সেইটো নহয়। গীত মাত বা কলাৰ চৰ্চা যিদৰে অব্যাহত ৰাখিব লাগে, এটা সাধনা লাগে, ঠিক তেনেকৈ এই দেশাত্মবোধটো নিজৰ মনত জগাই তুলিব লাগে আৰু অন্যৰ মনতো যাতে এই সম্প্ৰসাৰিত হয় তাৰ বাবে তোমালোকে অহৰহ প্ৰচেষ্টা কৰিব লাগিব। কাৰণ আমাৰ দেশ, আমাৰ ভৱিষ্যত তোমালোকৰ হাতত। তোমালোকে আমাৰ দেশখন সংস্কৃতিৰে বা জাতিক ঐশ্বৰ্যশালী কৰি তুলিব পাৰা। তোমালোকে আমাৰ দেশখন ভৱিষ্যতে ৰক্ষা কৰিব পাৰা, কিন্তু তাৰ কাৰণে কিছুমান তোমালোকৰ ভিতৰত কিছুমান শক্তি লাগিব। এই শক্তিৰ এটা প্ৰধান শক্তি হৈছে স্বদেশ প্ৰেম বা দেশপ্ৰেম। তোমালোকৰ পৰা যিকেইজনে ইয়াত পাৰ্টিচিপেট কৰিবা, তেওঁলোকৰ পৰাই যাতে অন্য 10জনে শিকিব পাৰে। আমি এটা বয়স্ক শিক্ষাৰ ক্ষেত্ৰত এটা আমি প্ৰিন্সিপল ফ'ল' কৰিছিলোঁ যে ইচ ওৱান টিচ ওৱান, এজনে আন এজনক শিকাব। মই ভাবোঁ যে তোমালোকৰ মাজৰ পৰাও এই দেশাত্মবোধক গীতবিলাক ক্ৰমাগতভাৱে সম্প্ৰসাৰিত হ'ব আৰু তোমালোকে যাতে আন 10জনক শিকাব পাৰা, সেইটো এটা ইম্পৰ্টেণ্ট কথা। দ্বিতীয় ইম্পৰ্টেণ্ট কথা হ'ল যে আজি যিবিলাক গীত গাবা সেইবিলাক একোজন অসমৰ অত্যন্ত মানে সন্মানীয় বিশিষ্ট গীতিকাৰ সকলে ৰচনা কৰি থৈছে। তেওঁলোকৰ যি ভাৱ, তেওঁলোকৰ যি ধ্যান ধাৰণা স্বদেশৰ বিষয়ে এই গীতবিলাকত প্ৰকাশিত হৈছে। মই ভাবোঁ সেইবিলাক অকল শব্দৰ হেৰি হিচাপে নাথায়, তোমালোকে যাতে প্ৰত্যেকটো শাৰী, প্ৰত্যেকটো শব্দৰ অৰ্থ হৃদয়ংগম কৰিবলৈ চেষ্টা কৰা। এনেই মুখস্থ কৰি গানটো গাবা, সেইটো ঠিক নহয়। সেই কথাবিলাকৰ এটা গভীৰ অৰ্থ আছে, তাৰ ভিতৰত বহুত বাৰ্তা আছে, মেছেজ আছে। কি মেছেজ, কি অৰ্থ, সেইবিলাক তোমালোকে হৃদয়ংগম কৰিব লাগে। মই আশা কৰিছোঁ তোমালোকে কৰিবা আৰু আন 10জনকো এই গীতবিলাক শিকাবা। তেতিয়াহে আমাৰ নতুন প্ৰজন্মৰ মাজত এই দেশাত্মবোধ ক্ৰমাগতভাৱে বাঢ়ি আহিব বুলি মই আশা কৰিছোঁ। সকলোলৈকে প্ৰতিযোগীসকলক শুভেচ্ছা থাকিল। যিসকলে আজি প্ৰতিযোগিতাত সাফল্যমণ্ডিত নহয়, তেওঁলোকেও নিৰাশ হ'ব নালাগে। এটা মহৎ কামত অংশগ্ৰহণ কৰিছে, সেইটোৱে মই পুৰস্কাৰ বুলি ভাবোঁ। নমস্কাৰ। আজিৰ স্বদেশ প্ৰেমমূলক গীত প্ৰতিযোগিতা। Thank you.
কৰিবি মুক্তি যুঁজৰ হুঁচিয়াৰ মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ দুৱাৰ মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ দুৱাৰ অগ্নি বৃষ্টি আহিব লাগিছে গৰজে বজ্ৰপাত ইলাপ বৃষ্টি ভূমিকম্প হ'ব ইলাপ বৃষ্টি ভূমিকম্প হ'ব বিশ্ব বিজয় নজোৱান 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 আইনুৰ মৰমী ফুলাতে আই মই জাননে লহিলো আই তোৰ কিহেৰে বুজিবে আয়ু জীয়ন্তি বুজিবে আয়ু জীয়ন্তি বুজিবে আয়ু জীয়ন্তি বুজিবে আয়ু জীয়ন্তি বুজিবে প্ৰিয় ৰাজকুমাৰে ধন্যবাদ জনাইছোঁ। শৰণে দুখানি আয় কিহেৰে পুজিবে আয় জীৱন দি পুজিবে
চাহটো বাহিৰত
হ'ল দ্বিতীয় অন্তৰা দৰকাৰ নাই অকল স্থায়ী আৰু প্ৰথম অন্তৰা ধন্যবাদ ইয়াৰ পিছৰ এয়া ক শাখাৰ ৰঞ্জিত ভটুৱা মহৰ্ষি বিদ্যামন্দিৰ ৰাজগড় জয়
আছোঁ অনুস্মিতা পাঠকৰ। এইবাৰ প্ৰতিযোগী